হ'ব আবেলি মই এই সময়ত উপস্থিত আছোঁ আমাৰ চৰাইদেউ জিলাৰ সাপেখাতী উন্নয়ন খণ্ডৰ অধীনৰ ডাঙৰপুখুৰী গাঁও পঞ্চায়তৰ যিটো চাংমাই ৰংচোৱাল গাঁও বুলি কয় চাংমাই ৰংচোৱালত উপস্থিত আছোঁ য'ত আমাৰ দিচাং নদী এফালৰ পৰা দিল্লী এইডোখৰ দিচাং বুলি কয় গতিকে আমি দিচাং নদীৰ পাৰত আছোঁ গতিকে বৰঘাটৰ যিটো ৰংচোৱাল পথ চাংমাই পথ তাৰ কাষতে দিচাং নদীখন সিফালে ছাৰ দেখুৱাব আমাৰ মোৰ লগত অজয় ডেকা ছাৰ আছে ইটো চাইডত দিচাং নদী ইপাৰে ডিব্ৰুগড় জিলা এইটো টিংখাং সমষ্টি এইটো এপাৰে সোণাৰী সমষ্টি আমাৰ চৰাইদেউ জিলা ইয়াত উপস্থিত আছোঁ চক এইটো এতিয়া কিমান বছৰৰ আগৰ পৰা এইটো গৰাখহনীয়া যিটো ইৰ'চন বুলি কয় ইৰ'চনে এই ৰাস্তাটো প্ৰায় পাই গৈছে ইয়াত দুঘৰমান আগতে মানুহ আছিলে মানুহবিলাক নাইকিয়া হৈ গ'ল এতিয়া ভেটি উচন হৈ গ'ল বাহিৰলৈ গুচি গ'ল বেলেগ ঠাইলৈ গুচি গ'লগৈ এতিয়া অসম চৰকাৰে প্ৰটেকশ্যন দিছে গৰাখহনীয়াটো ৰোধ কৰিবৰ কাৰণে এইটো স্মাৰ্ট বনাইছে ধুনীয়াকৈ চক এইবিলাক যিটো সহ্য কৰিছে ভাল লাগিছে এতিয়া দেৰিকৈ হ'লেও অসম চৰকাৰে কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ অসম চৰকাৰলৈ এইবিলাক কিছুমান পোষ্ট দিছে এইটো বেৰিকেডৰ দৰে পাইছে এইফালে নাও চক এইটো এটা ঘাট এইটো টাৰ্ণিং হয় ইয়াৰ দুইফালৰ যিখন জিলাৰ পৰিৱেশ এটা দেখুৱাইছোঁ সিফালে ডিব্ৰুগড় জিলা এইফালে চৰাইদেউ জিলা ছাৰ ধুনীয়াকৈ অলপ ঝুম কৰি দেখুৱাই দিব এইফালে অকণমান চেষ্টা কৰক সেই টাৰ্ণিংটো ইয়াত উপস্থিত আছোঁ গতিকে প্ৰাকৃতিকভাৱে অতি ধুনীয়া দেখিবলৈ কিন্তু গ্ৰীষ্মকালত কি হয় যেতিয়াবা ডাঙৰ বৰষুণ অহাৰ পিছত পানী উপচি পৰাৰ পিছত পানী শুকাই যোৱাৰ পিছত ইৰ'চন হয় অৰ্থাৎ গৰাখহনীয়া হয় মাটি খহি গতিকে সেইফালে ইফালে বাঢ়ি গৈছে ইফালে মাটিখিনি বাঢ়ি গৈছে এইফালে মাটিখিনি খহি গৈছে গতিকে এতিয়া বহুতি পানীৰ যিটো ধাৰা দিচাং নদী দেখিছে এতিয়া বৰষুণ নাই কাৰণে কম বৰষুণ কাৰণে যেতিয়া বৰষুণ বেছি হয় ওপৰলৈ পানী গুচি আহে বৰষুণ নাইকিয়া হ'ল তলত আছে লেভেলটো এতিয়া গতিকে এইটো পৰিৱেশ গতিকে চৰকাৰে এতিয়া ভাল ব্যৱস্থা গ্ৰহণ কৰিছে এইটো প্ৰটেকশ্যন দিছে নহ'লে এইফালে আমাৰ চাংমাই গাঁওখন এই ৰাস্তাটো উচন হৈ গ'লে নাইকিয়া হৈ গ'লহেঁতেন গতিকে দেৰিকৈ হ'লেও যেতিয়া পদক্ষেপ গ্ৰহণ কৰিলে বহুত আমি আনন্দিত অলপ ৰাইজ সন্তুষ্ট হৈছে এই নিজকে এতিয়া সুৰক্ষিত যেন অনুভৱ কৰিছে ৰাইজে গতিকে এইটো অঞ্চলটো কাষতে চাই ৰাস্তা দেখা যায় একেবাৰে মাত্ৰ 20 ফুটমান আঁতৰতে ৰাস্তাটো 20 ফুটমান আঁতৰত এটা পকী ৰাস্তা গাঁৱলীয়া পথ ইফালে ৰাইজ মানুহৰ ঘৰ বা সেইফালে চাংমাই গাঁৱৰ এইটো ৰংচোৱাল চুক বুলি কয় হয় নাই চাংমাই গাঁৱৰ ৰংচোৱাল চুক এইটো গতিকে এখেত আহিছে এইটো কিমান দিন হ'ল আহক ভাল লাগিল এইবিলাক বনোৱা কিমান দিন হ'ল বাৰু 3 মাহ এইবিলাক পোতা হয় নাই বাৰু মুঠতে দেৰিকৈ হ'লেও এইটো চৰকাৰে কাম ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে আপোনালোক এতিয়া অলপ নিৰাপদ অনুভৱ কৰিছে হয় নাই বাৰু গতিকে আগতে ইমান দিন দিচাংখন আহি বহুত দূৰত আছিলে ইয়াৰ পৰা কমেও 100 ফুট আঁতৰত আছিলে হয় নাই বাৰু 50 মিটাৰ আঁতৰত আছিলে এতিয়া পথটোৰ পৰা মাত্ৰ 20 মিটাৰ আঁতৰত বহুতখিনি খহিলে তথাপিতো এতিয়া ব্যৱস্থাটো গ্ৰহণ কৰাৰ কাৰণে ভাল লাগিছে এতিয়া দিচাং যেতিয়া পানী ভৰি পৰে উপচি পৰে সমান হৈ যায় ন এইটো সমান হৈ যায় সমুদ্ৰৰ দৰে সাগৰৰ দৰে অৱস্থা হয় গতিকে এইখনেই দিচাং নৈ অপৰূপ সৌন্দৰ্য ইফালে যিটো সৌন্দৰ্য আছে ডিব্ৰুগড় জিলাৰ পৰিৱেশ দিচাং নৈ পাৰৰ সিপাৰৰ এইফালে চৰাইদেউ জিলাৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ গতিকে এজন স্থায়ী বাসিন্দা ইয়াৰে আপোনাৰ নামটো হেমন্ত গগৈ ছাৰ হেমন্ত গগৈ দেখুৱাওক স্থায়ী বাসিন্দা তেখেত ইয়াৰ তেখেতে দিচাঙৰ লগতে সৰুৰ পৰা উমলি জামলি ডাঙৰ দীঘল হৈছে হয়নে বাৰু এই খৰালিত মাছ পায় ধৰে কেতিয়াবা ইয়াত সাঁতোৰে নাদোৰে সকলোবিলাক গতিকে তেখেত হেমন্ত গগৈ ইয়াৰ বাসিন্দা স্থায়ী বাসিন্দা গতিকে আমি এইটো আপোনালোকে দৃশ্যটো উপভোগ কৰিব কিন্তু দৃশ্য উপভোগ কৰাতে ইয়াৰ কিছুমান কথা আছে কিন্তু ইয়াৰ প্ৰাসংগিকতা এইটোৱেই যে আগতে দিচাংখন বহুত আঁতৰত আছিল ইয়াৰ পৰা কমেও 50 মিটাৰ আঁতৰত আছিল এতিয়া 50 মিটাৰ সোমাই আহি প্ৰায় 20 মিটাৰ পথটোৰ পৰা 50 মিটাৰ আঁতৰত এতিয়া 20 মিটাৰ আছে 30 মিটাৰ সোমাই আহিল বহুত ওচৰত গতিকে এইটো নিৰ্মাণ নকৰা হ'লে হয়তো ৰাস্তাটো আৰু এবছৰৰ পিছত খহি গ'লহেঁতেন গতিকে এতিয়াও আমি যে প্ৰকৃতিয়ে কেতিয়া কি ৰূপ ৰয় কাল ৰূপ ৰয় ক'ব নোৱাৰি গতিকে এইখিনি বাধা দিবলৈ চেষ্টা কৰা হৈছে তথাপিতো ৰাইজ এতিয়ালৈকে নিৰাপদ অলপ অনুভৱ কৰিছে হয় নাই বাৰু এইখিনি বনোৱাৰ কাৰণে গতিকে ধন্যবাদ আপোনালোকক ধন্যবাদ কিছু খবৰ পালোঁ ইয়াৰ পৰা কেতিয়া এইখিনি তৈয়াৰ কৰা হ'ল স্থাপন কৰা হৈছে ছাৰ নাৱৰ দৃশ্য দেখুৱাইছে নাই নাৱৰ দৃশ্য দেখুৱাইছে এইকেইখন নাও এতিয়া এইবাৰ আমাৰ ইংৰাজীতে ক'ব অজয় ডেকা ছাৰে দুআষাৰ ক'ব Good afternoon, sir.
So all of a sudden, when we came through this, we saw this, very nice, beautiful scene. Okay, this is the river, Disang River, isn't it, sir? So it has a turning here, curve turning here towards our Longsal village. So once, looking decent. yeah, it say, sir, once upon a time it was very indecent. It was in a danger point. Okay, the whole village was in danger point. Yeah, because due to landslide, every year the river was actually eroding the soil, and ultimately, you say, as we already came to know, 100 meters or 150 meters are already minused to around 20 meters. Would you think now that erosion will stop now? So anyway, the government has taken a proper step, so to say. They have built up this, concretes to stop land erosion. Yeah. So I thank the government for doing such a good work. And it seems that by looking at the work, it seems that the whole village will be secured. Yeah. But still, natural calamities we cannot give 100%. But still, they have taken some step. Yes. Will it be able to resist the say force of the water? Whole drawing and whole strategy, whole planning is done by the engineer. So therefore, according to engineers, plan, it is secured. It seems. Secured now. Yeah. So it won't be everlasting, but at least for some years, it will be, yes, it will somehow resist the water from destroying the villages. Like 10 years maybe. Yeah, maybe like that. Yeah. So anyway, it's good. It's really nice. So this type of small initiative and work has been taken. So it is nice. Yeah. So one would say like that. There is a national paradise. Yes. So the other side of the river is Dibrugarh district, and this is Charaideo district. Yeah. So our Charaideo district was in danger, so to say. Yeah. So they have built the pillars this side, give the protection this side. District is safe now. Yeah, that is safe. That Dibrugarh district is safe. But other side, the Dibrugarh district may be danger. So that side, Dibrugarh district might have taken some, some work in hand to protect the village. This is the constant point of the danger level. Yes. So anyway, you see, sir, this whole, river beds, whole everywhere you see green, vegetables here. Yes, sir. So these soils are very fertile, and all the vegetables come from this village to Borhat. Yes, sir. Yes, and we are consuming those vegetables. This village is playing a vital part. Vital part, yes. Yeah. Therefore, this village has to be, protected. Yeah, protected. Yeah. Government is taking necessary steps now to protect the village. So if since the government has taken this protection, has taken the step for the protection, we are safe. We are getting all, greenery vegetables in our village. Not only greenery vegetables, apart from that, we have so many products. We have, tea leaf, betel nuts are there, firewood is there, bamboos are there. Again, a lot of a lot of things are supplied to Borhat. If you come to this place for winter season, you will get abundance of fish. Yeah, not only winter season. This is the season when the fishes are coming from, from down. It's coming up. Okay. So this is the season. So the upstream to the yeah. It is the downstream. This is Yeah, kiki mas pua jay, dada. Kiki mas pai. Whole mas pai. Rau bahu, gorua. Yat moi nami paise sir, moi haturi paise. Acha. Okay. I habituated to go swimming here. Anyway, future ot ami kitaba mas pale apunok khobor dibo, ami ahim. Next time. This Bye. season also, no problem. Bye. Okay, Okay, then. I would like to wind up my video right Okay. Thank you so Thank much. you. Thank you so much. Yes, thank you so much. Okay. আপোনাক ধন্যবাদ জনাইছো আমাক সহযোগ দিয়াৰ কাৰণে এফালে আমাৰ বিপুল গগৈ দেৱ আছে ধন্যবাদ আপুনি ইয়াৰ স্থায়ী বাসিন্দা হয় নে ইয়াৰ লগতে খেলি ডাঙৰ ঘৰ তেখেতৰ আমাৰ পৰীক্ষাত ফুটবল খেলুৱৈ বৰষাৰ সময়ত That means, sir, he is the one who চিভিলাইজত আছে গাঁৱলীয়া he is the one who knows everything about this place, how danger they were in. Yes, sir. Now he feels protected, I think. Ask him regarding that. ভাল লাগিল আপোনাকো লগ পাই ধন্যবাদ আমি আগবাঢ়িছো তেন্তে ধুনীয়া ছবি দেখুৱালো লেণ্ডস্কেপ চাই হয় the true landscape of the forest now ইয়াত একটু চলাই দিম আমি যিসকলে এইটো ভিডিঅ'টো চাই আপোনালোকক শ্বেয়াৰ কৰি